এই ভিডিঅ'টো আপোনালোকে গোটেই শেষলৈকে চাওক এই দুখন ঘৰৰ কি অৱস্থা বৰ্তমান, আৰু ইমানে শ্বেয়াৰ কৰক যাতে চৰকাৰে এই ভিডিঅ'টো পায় কি অৱস্থাত আছোঁ আমি। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। কিন্তু বৰ্তমান আমাৰ বহুত বেয়া অৱস্থা। এই ঘৰটো আজিৰ পৰা 4 বছৰমান আগতে বনাইছিলোঁ। এই ঘৰটোৰ ভিতৰৰ পিনেতো ফাট মেলিছে বাৰু, কিন্তু বাহিৰৰখিনি দেখাই দি আছোঁ। ঘৰটো মানে অৱস্থা নাই, মানে বানপানীত আপোনাৰ মাটি বহি যায় কিনে এতিয়া ঘৰটো মানে 2-1 দিনতে ভাঙি পৰিব। তো দেখাই আছোঁ ৰ'ব মানে কি অৱস্থা হৈছে। তো চাওক, ইমানখিনি মানে কি বহি গৈছে, চাওক ইমান বহি গৈছে, এইবিলাক পূৰা ফাট মেলি গৈছে। এয়া হৈছে পিছপিনৰখিনি, এইবিলাক পিছপিনৰ এইবিলাক পোষ্টটো ওলাই গৈছে। এইটো হ'ল পোষ্ট ওলাই গৈছে। আৰু এইটো লেট্ৰিন মানে চেম লেভেলত আছিল, ঘৰটোৰ সমানত আছিল। লেট্ৰিনটো এটা চাইড মানে কি তেৰা হৈ গৈছে, মানে একদম বহুত বেয়া অৱস্থা। এই লেট্ৰিনটো দেখা পাইছে একদম তেৰা হৈ গৈছে। এইটো 8 লাখ 9 লাখ টকা দি ঘৰ বান্ধিছিলোঁ 4 বছৰমান আগত। আমি পূৰা বৰবাদ। আৰু মানে নিউজতো মানে দি আছে পৰ্টেল নিউজবিলাকত, কিন্তু চৰকাৰে একো ধৰণৰে ব্যৱস্থা লোৱা নাই। কাৰণ এইটো ওচৰত নদী আছে, আৰু নদী পাৰৰ মাটিৰ কাৰণে চৰকাৰে ইমান হেৰি কৰা নাই, মানে গুৰুত্ব দিয়া নাই। আৰু দেখাই আছোঁ ৰ'ব, আমি যোনটো আমাৰ ছাইডৰ ঘৰ আছে সেইটোতো পূৰা খতমেই, আৰু 2-1 দিনত এইটোও পৰিব। এইখন যি দেখা পাইছে, এই তাত এই যোনটো ইয়াৰে ওপৰৰ যোনটো হোৱাইট কালাৰৰ যোনটো তাত আছিল আমাৰ লেট্ৰিনটো একেলগে। তো লেট্ৰিনটো এই ৰডডাল যি দেখা পাইছে চেম তালৈকে লেট্ৰিনটো আছিল, মানে সেই লেভেলত আছিল। কিন্তু লেট্ৰিনটো ভাঙি পৰি কিনে ইমান ফাগ হৈ গৈছে, ইয়াতে পৰ্দা চৰ্দা দি থকা গৈছে, আৰু তলৰ পৰা একদম পূৰা মাটি চাটি ওলাই আহিছে। দেখাই আছোঁ চব অৱস্থা, পিছপিনৰ তলৰ মাটিবিলাক ওলাই গৈছে। আৰু এইটো ঘৰ আমাৰ কাষৰ ঘৰটো পূৰা মানে খুলি দিলে এতিয়া বৰ্তমান 2-1 দিনত বাগৰি পৰিব। এটা চাইড পূৰা তেৰা হৈ গৈছে। এয়া লেট্ৰিনৰ টেংকি। তো বাথৰুমটোৰ পিছেদি ইয়াতে আছিল টেংকি, কিন্তু টেংকি পূৰা খতম, পূৰা পানী লৈ গৈছে। আৰু এই ঘৰটোৰ পিছপিনে গোটেই একদম মানে এইটো খহি যোৱা নাই, পূৰা তলৰ দেখি সোমাই যাই থাকে মাটিটো। তলৰ দেখি সোমাই যোৱাৰ কাৰণে মাটিটো মানে যিমান গঁৰাল দিলেও মানে নাথাকে। এয়া চব পূৰা একদম শেষ। এয়া পোষ্ট তলৰ একদম মাটি ওলাই গৈছে। মানে 2-1 দিনত ফাইনেল এই ঘৰটো আমাৰতো যাব, মানে 8 লাখ 9 লাখ টকা খতম। আৰু যোনটো আমাৰ কাষৰ ঘৰ আছিল সেইটো অলৰেডি বৰবাদ। এইটো ঘৰ চৰ টিং সিহঁতে খুলি নি কিনে বেলেগত আছে। আৰু সিহঁতৰ কাষৰ এইটো লেট্ৰিনৰ টেংকি পূৰা চাফা হৈ গৈছে। আৰু দেখাইছোঁ এই মাটি চাটি ওলাই গৈছে একদম। এই ঘৰটো পূৰা ফাটি 2-1 দিনত বাগৰি পৰিব। আৰু ইমান বেয়া অৱস্থাত মানে আমি আছোঁ। নিউজবিলাকে মানে দি আছে, কিন্তু আমাৰ লগত একো কণ্টেক্ট কৰা নাই বা কিবা হেল্প একো নাই চৰকাৰৰ পৰা। আৰু এই হ'ল আমাৰ ঘৰৰ অৱস্থা, এই পূৰা ফাটি গৈছে। 2-1 দিনত ঘৰটো বাগৰি পৰিব। এইটোতো আজি মানে বাগৰিয়ে পৰিব, আমাৰতো 2-1 দিনত আমাৰতো পৰি যাব। বহুত বেয়া অৱস্থা। এই চব মই সোমাই দিম, ইমান ডাঙৰ ফাট হৈ গৈছে। এইটো চব কিমান ডাঙৰ ফাট হৈ গৈছে। তো মানে আমি পূৰা ফাইনেলি পূৰা বৰবাদ হৈ গৈছোঁ। আমাৰ এতিয়া থকা জেগা নাই, মানে কি কৰিম কি নকৰোঁ ভাবিব নাই। তো ইমান ধুনীয়া সপোনৰ ঘৰটো আমাৰ বৰবাদ। তো ইমান ধুনীয়া ঘৰটো আমাক ভাঙি দিব কৈ আছে, কিন্তু মানে ঘৰটো ভাঙিব মন যোৱা নাই। আৰু কিবাকৈ ইয়াতে ভয় চয় নকৰাকৈ আছোঁ। ঘৰৰ ভিতৰখিনি দেখাই আছোঁ, চলি আছে। আমাৰ সেইটো হ'ল ঘৰৰ ভিতৰৰ এইটো এটা ৰুম, আৰু ভিতৰতে দেখাই আছোঁ কি অৱস্থা হৈছে। ভিতৰত এইবিলাক পূৰা ফাটি গৈছে, এইবিলাক ফাটি গৈছে। এইটো এটা ৰুম, এইটো ৰুমৰ অৱস্থা বহুত বেয়া। 2-1 দিনত এইটো ৰুম মানে তলত সোমাই যাব, এইটো পূৰা তলত সোমাই যাব। এইবিলাক পূৰা ফাট মেলিছে। তো কিন্তু ঘৰটো ভাঙিব মন কৰা নাই, মানে ইমান পইচা দি বনাইছোঁ। আৰু সঁচাকৈ নিজৰ ঘৰটো ভাঙাটো আৰু কেনেকৈ সম্ভৱ? নিজে আৰু নিজৰ হাতেদি নিজৰ ঘৰটো ভাঙিব পাৰি নেকি কওকচোন? বহুত বেয়া অৱস্থাত আছোঁ সঁচাকৈ। আৰু যোনটো আমাৰ কাষৰ ঘৰ আছিল, সেই কাষৰ ঘৰটোৰ অৱস্থা হ'ল এইটো। এইবিলাক ফ্ল'ৰ পূৰা তলত নামি গৈছে। আছে এইটো ঘৰ পূৰা বৰবাদ, এইটো নদী, আৰু এইবিলাক ফ্ল'ৰ পূৰা তলত নামি গৈছে।
এইটো ঘৰ পূৰা চাফা, এইটো ঘৰ মানে শেষ আৰু কমপ্লিট শেষ। এতিয়া আমাৰটোও যাব 2 এদিনত, সেই অৱস্থা আমাৰ। এইটো এটা ঘৰ বৰবাদ, এতিয়া এইটো যাব লাহে লাহে।